हेलो फ्रेंड्स आमी आছো বৰ্তমান চাৰিআলিত এয়া মোৰ লগত আছে মানস মই চাৰিআলিতে আছো ই আহি পাইছে মংগলদৈৰ পৰা স্কুলৰ পৰা আহি পাইছে বহুত কষ্ট কৰি আছে এতিয়া বৰ্তমান বাজিলে 2:30 বাজিলে আমি যাম গ্ৰন্থমেলা যাম আমি চানমাৰি লৈ যাম তাৰপিছত আজি লাষ্ট ডে নহয় আজি 9 তাৰিখ জানুৱাৰী 9 তাৰিখ অহাকালিলৈ শেষ হ'ব তো চাওকচোন কেনেকুৱা পায় মানস কিবা ক'বা মানে পৰিকল্পনা আমি যেটা সাহিত্যৰ লগত মানে জড়িত সাহিত্যৰ ৰস গুণ গাই ভাল পাওঁ বা সাহিত্যৰ লগত জড়িত হৈ থাকি ভাল পাওঁ বা অসমীয়া ভাষা বুলিয়েই নহয় ভাষাৰ ওপৰত মানে আলোচনা কৰি বা ভাষাৰ কি ভাল পাওঁ সেইকাৰণে আজি ওলাইছোঁ কিতাপৰ মাজলৈ কিতাপ পুৰানো আমাক কি দিব পাৰে আজি চাওঁ তো আহক আপোনাৰ গ্ৰন্থমেলালৈকে যাওঁ এতিয়া আমি একেলগে যাওঁ আপোনালোকে আহক আমাৰ লগত থাকক চাওক গ্ৰন্থমেলা চাওক তো ৰিপৰ্ট এটা নিব দিছিলে ৰিপৰ্টটো ল'লোঁ অলপ সময় মানে ৰ'ব লগা হ'ল বাৰু তথাপি ৰিপৰ্টটো পালোঁ ছাকচেছফুল আৰু দুটা কাম ছাকচেছ দুটা কাম এতিয়ালৈ 3 নম্বৰটো বাকী আছে আৰু 4 নম্বৰটো হ'ব বাৰু 3 নম্বৰটো হ'ব তো চাওকচোন আমাৰ লগত যাওক কেনেকুৱা পায় তো এয়া হস্পিটেলৰ ভিতৰৰ পৰা ভিতৰফালে বহুত ভিতৰ আমি পালোঁ আৰাবাৰী ভিটু পালোঁ এইটো কেই নম্বৰ আমাৰ ষ্টপেজ আছিল 3 নম্বৰ ইয়াতে মানুহে কিবা কাপোৰ অলপ ল'ব মোৰ কাৰণে নহয় নিজৰ কাৰণে ভিটুৰ কাৰণে ল'ব মানে তাৰপিছত ভিটু আহিছোঁ আজি গ্ৰন্থমেলা পাওঁ নে নাই ক'ব নোৱাৰোঁ ঠিক তেনেকৈ আহি আছোঁ আমি বনাই আছোঁ এয়া ভিটুৰ গেট পাছ বাইদেউ আমাৰ কাৰণে বনাই আছে পাছ তাৰপিছতে মই আছোঁ লগত আমি দুই আছোঁ লগত বেকগ্ৰাউণ্ডত এটা গান বাজিছে তাৰ কাৰণে চৰি প্ৰক্ৰিয়া দি দিব আৰু কোনোবাই পালেও বহুত কষ্ট কৰি আছোঁ চেনেলটোৰ কাৰণে প্ৰক্ৰিয়া নিদিলে ভাল পাম
ফাইনেলি শ্বপিং কমপ্লিট হৈ গ'ল আমি এদিন V2 যাম চানমাৰি বুক ফেয়াৰলৈ যাম তো কিমানখিনি কি পাওঁ মই একো নলওঁ যিহেতু মই কিতাপৰ ওপৰতে থাকোঁ মানুহে ল'ব কিবা অলপ গাইড বুক চাইডবুক ল'ব তো আমি এতিয়া যাম কিবা অলপ খাই লোৱাৰ পিছত যামগৈ আমি চানমাৰি তো আহক যাওঁ হেলমেট মূৰত ল'বৰ কাৰণে নহয় হেলমেট এনেকৈ নিবৰ কাৰণে বাই বাই আছোঁ ছাৰ ভালে আছোঁ আপোনাৰ ভাল আপুনি ভালে আছে আপুনি সদায় কুশল মংগল থাকক ভাল হওক আপোনাৰ বহুত ভাল পাইছোঁ আপোনাক পাই ভাল লাগিল আপোনাক বহুত ভাল লাগিলে মামাক এৰিলোঁ মামাই বহুতখিনি ৰেচপঞ্চ দিছে বহুত ভাল লাগিছে একদম বহুত হেপী আমি বৰ্তমান তেখেতে বেলেগত যাব যোৱা মিটিং চিটিং হয়তো থাকিবও পাৰে তো আমি যাম গ্ৰন্থমেলালৈ তো তিনি চাওক কেনেকুৱা পায় ফ্ৰেণ্ডছ আমি ফাইনেলি পালোঁ আহি বহু ঘাটপতি ঘাটৰ মাজত চানমাৰি অভিযান্ত্ৰিক খেলপথাৰ পালোঁ আহি একদম পূৰা মূৰ চুৰ বিষয় একদম বিষাই গৈছে একদম তাৰপিছত এয়া মানুহৰ অৱস্থা বেয়া একদম বহুত যাম একদম হাত বিষাই গৈছে একদম যাম মামাই অলপ হেল্প কৰিলে ভিতৰত সোমাম ভিতৰত মানে কি আছে চাম বহুতো কিবা কিবি চাবলৈ চেষ্টা কৰিম আৰু দেখুৱাবলৈ চেষ্টা কৰিম তো চাওকচোন কেনেকুৱা পায় তো ফাইনেলি এইখন হ'ল 33তম গুৱাহাটী গ্ৰন্থমেলাৰ যিখন মূল গেটখন এইখন গেটখন তাৰপিছতে এইটো হ'ল প্ৰৱেশ দ্বাৰটো এইটো তো আমিও সোমাবলৈ চেষ্টা কৰিম ইমান ডাঙৰকৈ বনাইছে এইকেইটা পিঠা হাই ফ্ৰেণ্ডছ আমি গ্ৰন্থমেলাৰ ভিতৰত বহুত ঘূৰিলোঁ একদম ভৰি বিষাই গৈছে বহুত সময় বহুখিনি ষ্ট'ৰতে আমি যাবলৈ ট্ৰাই কৰিছোঁ কিন্তু বস্তু বৰ্তমান ল'লোঁ কিবা কিবি তাৰপিছতে আহিলোঁ একদম আমি বৰ্তমানত একদম ভিতৰচোৱাত যিটো অসম প্ৰশাসন পৰিষদৰ মানে অফিচ হয় অফিচৰ ভিতৰত আহিছোঁ অলপ ৰেষ্ট লৈছোঁ এতিয়া বৰ্তমান 8টামান বাজিলে ঘৰলৈ যোৱাৰ প্লেন ঘৰলৈ যোৱাৰো কিতাপ ল'ব লগা আছে তাৰপিছত লৈ কিনে যাম কিন্তু ঘৰলৈ যাবলৈ মন যোৱা নাই অহা কাইলৈ শেষ তো আজিয়ে যিখিনি পাৰোঁ চাবলৈ বা যাবলৈ ট্ৰাই কৰিছোঁ মানে কিতাপৰ ইমানখিনি দেখুৱাব হোৱা নাই যদিও মানে বিশেষকৈ নোৱাৰিও বহুত মানুহৰ ভিৰ আছে তাতে মানে ক'ত দেখুৱাম 33 যিটো গ্ৰন্থমেলা আছিলে কৰোণা আৰু কাৰ কাৰণে যিটো স্থগিত ৰখা হৈছিলে তো চব বাকী চব শেষ কৰি কিনে অনুষ্ঠিত কৰিলে তো বহুত ভাল লাগিছে একদম অসম প্ৰশাসন পৰিষদক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিখিনি আমাক অসমবাসী গ্ৰন্থৰ মাজলৈ নিলে বা নিবলৈ চেষ্টা কৰিছে আমি মানে আজিৰ যুগতো কিতাপ মানুহ আছে অভাৱ হোৱা নাই আমি কোনোবাখিনি সময়ত ভাবিছিলোঁ যে মানুহে সঁচাকৈ ইলেক্ট্ৰনিক মিডিয়া অহাৰ পিছত কিতাপৰ যি মাদকতা সেই মাদকতা পাহৰি গৈছিল নেকি কিন্তু নাই আচলতে আজি ইয়াতে আহি এনেকুৱা অনুভৱ হৈছে যে মানুহে এতিয়া কিতাপ পঢ়িবলৈ পাহৰি যোৱা নাই বহু মানুহৰ ভিৰ তো আজিলৈকে মই কোনোদিনে দেখা নাই এটা মানে বহুত মানুহৰ ভিৰ কিতাপৰ কাৰণে কোনো মানে মেলা চেলা এইবিলাকৰ দৰে হাল্লা চিল্লা একো নাই একদম শান্তিপূৰ্ণ পৰিৱেশ সকলোৱে কিতাপ পঢ়িছে চাইছে বেলেগত মনোযোগ দি আছে যদিও মানে যথেষ্টখিনি 50% হ'লেও মানে কিতাপত গুৰুত্ব দিছে দেখা পাইছোঁ আমিও বহুত কিতাপ পঢ়া মানুহ নহয় যদিও মানে বহুতখিনি ইয়ালৈ আহি কিনে আৰু বেলেগ আৰু মগজুত একো খেলোৱা নাই বাকী কিতাপ আৰু নলেজ এনেকুৱাই হৈছে মানে তো থেংক ইউ আপোনালোকে চোৱাৰ কাৰণে ভিডিঅ'টো চাই থাকক আৰু আছে যিহেতু আজি শেষ ৰাতি সেইকাৰণে ইয়াতে কিবা অলপ সত্ৰীয়া নৃত্য অসমৰ যিখিনি কালচাৰ লোকসংস্কৃতি বা তেওঁলোকে পৰিৱেশন কৰিছে
তো আমিও চালোঁ কিন্তু থিয় হৈ থাকিব ধৈৰ্য নাই, সেইকাৰণে আমি আহি কিনে ধুনীয়াকৈ একদম বহি লৈছোঁ। তো মানুহৰ একদম অৱস্থা বহুত বেয়া, দিনটো আজি বাইক চলাই বাইক চলাইছোঁ, এতিয়াও প্ৰায় মংগলদৈৰ পৰা এক যাত্ৰা। আকৌ যাব লাগিব চানমাৰীৰ পৰা মংগলদৈলৈ যাব লাগিব, যিহেতু ৰাতি ৰিক্সিও হয়, তথাপিতো যাম, অকণমান দেৰিকৈ যাম। থেংক ইউ। আমি আকৌ এবাৰ সদৌ অসম প্ৰকাশন পৰিষদক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমানখিনি সুবিধা দিছে মানুহক, ইমানখিনি সহায় সহযোগিতা কৰিছে। তো বহুত ভাল লাগিলে আহি। তো এটা মানে ব্যতিক্ৰম চিন্তা বুলিয়ে ক'ব লাগিব এই দিনত, যিহেতু মোবাইল ফোন স্মাৰ্টফোন এইবিলাকৰ দুনিয়া। তো তাৰ পৰা বাহিৰত উলিয়াই আনিছে মানুহক। ত' বহুত বহুত ধন্যবাদ আপোনালোকলৈ যিখিনিয়ে অৰ্গেনাইজ কৰিছে। ত' থেংক ইউ। After Corona pandemic, so we get a new refreshment actually. Yeah. So thank you to this committee. That's all. থেংক ইউ ছ' মাছ। চাব আৰু দেখুৱাম আপোনালোকক। ত' থেংক ইউ, বাই বাই। 33 সংখ্যক গুৱাহাটী গ্ৰন্থমেলাৰ মুখ্য সচিব মানে অসম প্ৰকাশন পৰিষদৰ সচিব আমাৰ লগত আছে। তো এই গ্ৰন্থমেলাখনৰ মূল উদ্দেশ্য বা যিখিনি তেওঁ দিব তেওঁৰ মুখেৰে আমি শুনিম। তো ছাৰ, এই মানে গ্ৰন্থমেলাখনৰ উদ্দেশ্যটো গ্ৰন্থমেলাটো আজি হোৱা নাই আমাৰ গুৱাহাটী গ্ৰন্থমেলা হোৱা মানে বহু বছৰ হ'ল। এইটো 33 নম্বৰ গ্ৰন্থমেলাহে হয়। আৰু এইখন গ্ৰন্থমেলাৰ উদ্দেশ্য হয় কিদৰে পঢ়ুৱৈ সৃষ্টি কৰিব পাৰি, আৰু পঢ়ুৱৈ সৃষ্টি কৰোঁতে গ্ৰন্থমেলাৰ মুখ্য উদ্দেশ্য আৰু গ্ৰন্থ কিদৰে প্ৰমোচন কৰিব পাৰি, গ্ৰন্থ বিক্ৰী কৰিব পাৰি, আৰু এই উদ্দেশ্যলৈ কৰা হৈছে। এইবাৰো যিখন 33 সংখ্যক গুৱাহাটী গ্ৰন্থমেলা সেইখন আয়োজন কৰা হৈছিল। আৰু আজি 11 দিন। আজি এই দিনটোত দেখা পাইছোঁ যে গ্ৰন্থমেলা সকলোৱে এই কিতাপ কিনিছে, প্ৰচুৰ গ্ৰন্থ বিক্ৰী হৈছে। গতিকে গ্ৰন্থমেলাৰ উদ্দেশ্য সফল হৈছে। তাৰ মানে দেখি আচৰিত হৈছোঁ এই ইলেক্ট্ৰনিক মিডিয়াৰ যুগতো যে কিতাপৰ ইমান মানে আদৰ সমাদৰ যিটো আজি দেখিছোঁ, দেখি ভাল লাগিছে। সঁচাকৈয়ে মানে আপোনালোকক ধন্যবাদ নিদি নোৱাৰোঁ যে এনেকুৱা এটা ধাৰা এটা যে বৰ্তি ৰাখিছে সমাজত বা আমাৰ অসমত। সেইকাৰণে আমাৰ তৰফৰ পৰা হেল্ল' ফ্ৰেণ্ডছ, আমি আহি পালোঁ বৰ্তমান এয়া কি বুলি কয় যে জালুকবাৰী আমাৰ হাজৰিকাদেৱৰ সমাধিক্ষেত্ৰ পাইছোঁ আহি। তাৰপিছতে গ্ৰন্থমেলাৰ এণ্ডিংটো দেখাব নহ'ল, কাৰণ তাতে বহুত মানুহ আছিলে আৰু কিছুমান ডাঙৰ ডাঙৰ মানুহ আছিলে। তেখেতসকলক লগ পালে অলপ কথা বতৰা পাতিলে এনেকৈ ভাল নালাগে মোবাইলটো উলিয়াই কিনে ভিডিঅ' কৰি থাকিবলৈ। তো সেইকাৰণে আৰু ইমান হেৰি নকৰিলোঁ মানে। বাকীতো প্ৰণৱদাক লগ পালোঁ, যতীন বৰা ডাঙৰীয়াক লগ পালোঁ, তাৰপিছতে আৰু কেইজনমান আমাৰ সাংবাদিকক লগ পালোঁ। সেইটো কথা বতৰা অলপ পাতিলোঁ, কিন্তু তেওঁলোকৰ আগত ভাল নালাগে এনেকৈ ভিডিঅ' কৰি থাকিবলৈ, সেইকাৰণে ভিডিঅ'খন নকৰোঁ। আৰু সচিবক লগ পালোঁ, অসম প্ৰকাশন পৰিষদৰ যিজন সচিব তেওঁক লগ পালোঁ। তেওঁৰ লগত বহুতখিনি কথা পাতিলোঁ, বহুতখিনি সময় কটালোঁ, বহুত ভাল লাগিছে। আৰু মানে এটা পাহৰিব নোৱাৰা দিন, কৰোণা কাৰ মানে বন্ধ ব্যস্ততা বা এইবিলাকৰ অন্তত আজি বহুত ৰিফ্ৰেছমেণ্ট আৰু একদম মজা। আৰু কি ক'ম আৰু আপোনালোকক, একদম ৰাতিৰ ভিউ, এয়া জালুকবাৰী ৰাতিৰ ভিউ। তো চাব, লগ পাম আকৌ আগত যাই কিনে, হয়তো আৰু ভিডিঅ' নবনাব পাৰোঁ, একদম মুড নাই, গা চা বেয়া। তাৰপিছতে